মনোচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বৰা চাউলৰ একেবাৰে অলপ বেলেগ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বৰা চাউলখিনি 3 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ আৰু এইখিনি একেবাৰে ফুলি গ'লগৈ। আৰু এতিয়া এখন ফুটা থকা খৰাহি লৈছোঁ, লৈ পেলাই বৰা চাউলখিনি ভালকৈ পানী টুকি ল'ম। আৰু এই ধৰণে বৰা চাউলখিনি ঢালি পেলাই মই পানীখিনি টুকি লৈছোঁ। আৰু এতিয়া এইখিনি অলপ হাতেৰে এই ধৰণে অলপ হেৰি কৰি দিম, দি পেলাই এতিয়া মই এটা চচপেনত মই পানী থৈছোঁ আৰু পানীখিনি উতলি আছে। আৰু এই আচক পানীখিনি উতলি আছে, ইয়াতে মই খৰাহীখন দি দিছোঁ। দি পেলাই সৰু ঢাকন এখন ইয়াত দি দিম। এই ধৰণে দি দিব। তেতিয়া আৰু 15 মিনিট পিছত 15-20 মিনিট লাগিব, তেতিয়া আমাৰ চাউলখিনি একেবাৰে সিজি যাব। তেতিয়াও আপোনালোকে চেক কৰিব পাৰে, এটা চাউল লৈ পেলাই এই ধৰণে হাতেৰে প্ৰেছ কৰি চাব। এই আচক আমাৰ চাউলখিনি পূৰা সিজি গ'লগৈ। আৰু এই ৰেচিপিটো খাবলৈ যে ইমান সোৱাদ, এইটো বহুত ধৰণে বনাব পাৰি। মই আজি একেবাৰে এটা চিম্পুল ধৰণে বনাইছোঁ। আৰু এতিয়া আমাৰ এইখিনি সিজি গ'লগৈ। এতিয়া মই এতিয়া এইটো তুলি পেলাই থৈ দিম। আৰু এতিয়া এখন মই কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াত মই অলপ ৰিফাইন অইল দিছোঁ। দি পেলাই ইয়াত কাজু কেইটামান, ড্ৰাই ফ্ৰুটছ আপোনালোকৰ ইচ্ছা অনুযায়ী ল'ব পাৰে। আৰু এতিয়া মই কাজু কেইটামান দিছোঁ, দি পেলাই এইখিনি প্ৰথমতে অলপ ৰ'ষ্ট কৰি ল'ম। কাৰণ নাৰিকলটো মই অলপ পিছত দিছোঁ, কাৰণ কাজু ভাজিওঁতে অলপ সময় লয় আৰু নাৰিকলটো বেছি সময় নলয়, সোনকালে ৰঙা পৰি যায়গৈ। আৰু ইয়াত মই অলপ কিচমিচ কেইটামানো দি দিছোঁ। এই গোটেইখিনি ভাজি ল'ম ভালকৈ, কাৰণ এইখিনি ড্ৰাই ফ্ৰুটছ অলপ ভাজি পেলাই দিলে তাৰ টেষ্টটো অলপ ভাল হয়। এইখিনি মই ভাজি ল'লোঁ। ভাজি হোৱাৰ পিছত এতিয়া চাওক কালাৰ আহি গ'ল। এতিয়া মই এইখিনি নমাই দিম। গোটেইখিনি এইখিনি নমাই দিম। আৰু এতিয়া মই ইয়াত 1/4 কাপ চেনি লৈছোঁ। চেনিখিনি দি পেলাই আৰু গেছৰ ফ্লেমটো মই কমাই থৈ দিম। থৈ পেলাই চেনিখিনি এতিয়া মই নলৰাওঁ, এই ধৰণে ৰাখি দিব। চাব অলপ পিছত ছাইডৰ ফালে, দেখিছে নহয়, ছাইডৰ ফালে এই ধৰণে মেল্ট হৈ আহিব। আৰু এই আচক মেল্টো হৈছে আৰু অলপ অলপ কালাৰ আহি আছে। আৰু এতিয়া এইখিনি লাহে লাহে চাব, গোটেইখিনি এই আচক গোটেইখিনি মেল্ট হৈ গ'ল। যেতিয়া এইখিনি মেল্ট হৈ যাব, তেতিয়াহে এইখিনি ভালকৈ চামুচেৰে এই ধৰণে লৰাই দিব। আৰু এই আচক মই চামুচেৰে লৰাই দিওঁ। কিন্তু এইটো বনাওঁতে খুব সাৱধানে হ'ব। যদি অলপ বেছি কালাৰ হৈ যায়, তেতিয়াহ'লে কিন্তু তিতা তিতা লাগিব খাবলৈ। আৰু এতিয়া এইখিনি চাওক আমাৰ এইখিনি পূৰা কালাৰ খুব ধুনীয়াকৈ আহি গৈছে। আৰু ইয়াতে মই কি কৰিম, এতিয়া অলপ ঘিউ দিম আৰু পানী দিম। আৰু এতিয়া এইখিনি চাওক আমাৰ কালাৰখিনি আহি গৈছে। মই কেলে হিলাই আছোঁ, চেনিখিনি পূৰা মেল্ট হ'ব দিছোঁ। চেনিখিনি চাওক পূৰা মেল্ট হৈ গ'ল। চাওক পূৰা মেল্ট হৈ গ'ল। এই ধৰণে আমাৰ চেনি কেৰামেল কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াত কি কৰিম, অলপ ঘিউ দিছোঁ। মই গৰু ঘিউ দিছোঁ, বা ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। গৰু ঘিউ দিলে ইয়াৰ টেষ্টটো ভাল হয় আৰু ফ্লেভাৰটো খুব ভাল আহে। এইখিনি দি পেলাই মই অলপ লৰাই লৈছোঁ। খালি এইটোৱেই ধ্যান ৰাখিব, গেছৰ ফ্লেমটো হাই হ'ব নালাগে, কাৰণ লগে লগে যদি ক'লা পৰি যায়, তেতিয়াহ'লে আমাৰ ৰেচিপিটো একেবাৰে বেয়া হৈ যাব। আৰু এতিয়া ইয়াত মই অলপ পানী দি দিম, কাৰণ যদি পানী দিওঁতে কিন্তু অলপ হেৰিত দিব, কাৰণ খুব উৰে পানীখিনি। আৰু সেই সময়ত মই লগে লগে ঢাকনখন ইয়াত দি দিছোঁ। তেতিয়া ওপৰত পৰিবলৈ চান্সটো কম থাকে। আৰু অলপ পিছত ঢাকনখন আঁতৰাই দিব। চাওক অলপ পিছত মই ঢাকনখন আঁতৰাই দিছোঁ। দি পেলাই এতিয়া মই এইখিনি অলপ লৰাই দিম। আৰু চামুচখন পূৰা গৰমো হৈ গৈছে। আৰু এতিয়া মই অলপ কম পানী লাগিছিলে, মই এইকাৰণে আৰু অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ লৰাই লৈছোঁ। চাওক এইখিনি মই ভালকৈ লৰাই লৈছোঁ। লৈ পেলাই এইখিনি চেনি মেল্ট কৰা চেনি আৰু পানীখিনি মই ভালকৈ অলপ উতলিবলৈ দিছোঁ। এইদৰে ভালকৈ উতলাৰ পিছত যিখিনি আমি ষ্টিম কৰি থৈছিলোঁ বৰা চাউল, সেই বৰা চাউলখিনি মই ইয়াত দি দিম। দিয়াৰ পিছত এতিয়া মই এইখিনি অলপ ভালকৈ মিক্স কৰি ল'ম, যাতে চেনি আৰু বৰা চাউলখিনি যাতে ভালকৈ পূৰা মিক্স হৈ যায়। এই ধৰণে, কাৰণ বৰা চাউল যিহেতু আঠাজাতীয় বস্তু হয়, সেইকাৰণে এইখিনি অলপ এই ধৰণে অলপ ভাঙি ভাঙি দিব, তেতিয়া ভালকৈ মিক্স হৈ যাব। আৰু লাহে লাহে এইখিনি এই ধৰণে ভাঙি ভাঙি গৈ থাকিব আৰু মিক্স কৰি গৈ থাকিব। আৰু এতিয়া এইখিনি লাহে লাহে চাওকচোন মিক্স হ'ব ধৰিছে।
খুব ধুনীয়া হয় খাবলৈ, কিন্তু খুব ভাল হয়। আৰু এইটো আৰু এটা ধৰণে কৰিব পাৰে, এই ধৰণে বনাই পেলাই খাব পাৰে। এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ, এই ধৰণে বনাই পেলাই খাব পাৰে। আৰু যদি ভাবে না এই ধৰণে নাখায়, তেতিয়াহ'লে ইয়াত আপোনালোকে গাখীৰ মিলাই দিব পাৰে। গাখীৰ মিলাই দিলে এইটো অলপ বেলেগ ধৰণৰ এটা মানে ক্ষীৰ হৈ যাব, মানে কেৰামেল ক্ষীৰ হৈ যাব। আৰু ইয়াত মই ইলাচি 3টামান খুন্দি পেলাই গুড়িখিনি বাকলিখিনি পেলাই গুড়িখিনি ইয়াত মই মিক্স কৰি দিছোঁ। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই পেলাই অলপ ঢাকন দি ঢাকি পেলাই মই থৈ দিম। তেতিয়া চাউলখিনি অলপ ফুলিও যাব, এনেইতো সিজাই আছে, অলপ ফুলিও যাব। আৰু মানে কালাৰটো দেখিছে নহয়, কালাৰটো কিমান ধুনীয়া আহিছে। এয়া চাওক কালাৰ কিমান ধুনীয়া আহিছে। আৰু ঠাণ্ডা হোৱাৰ লগে লগে এইটো এনেই অলপ শুকাই যাব। আৰু এয়া চাওক আমাৰ এইখিনি। আৰু এই সময়ত যদি এই ধৰণে খাব নিবিচাৰে, তেতিয়াহ'লে ইয়াত গাখীৰ মিলাই দিব। মই আজি গাখীৰ মিলোৱা নাই, মই এই ধৰণে বনাইছোঁ মানে খাবলৈ। আৰু এটা এটা হৈ থাকে, খুব ভাল লাগে। আঠা যদি প্ৰথম দেখিছিলে নহয় পূৰা আঠা আছিলে, কিন্তু এতিয়া একেবাৰে আঠা নাই। আমাৰ এইটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। আৰু নমোৱাৰ পিছত চাওক ঠাণ্ডা হোৱাৰ পিছত কেনেকুৱা হৈছে দেখিছে, ইমান ধুনীয়া হৈছে। ঠাণ্ডা হোৱাৰ পিছত কালাৰটো কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু যদি এইদৰে মানে লাষ্টত আকৌ যদি গাখীৰ মিলাই খাব বিচাৰে, তেতিয়াহ'লে গাখীৰ মিলাই খাব পাৰে। কেনেকুৱা লাগিলে ৰেচিপিটো কমেণ্ট কৰিব।